পেজটো এটা ডিলিট কৰি দিব লাগিব আৰ্নিং একেবাৰে নহব এইকেদিন বহুত ভিডিও দি আছো আৰু প্ৰতিটো ভিডিওত কৈ আছে যে আপোনালোকে গান ইউজ নকৰিব তাতে কিছুমানে কৈ আছে যে উমুকে গান ইউজ কৰা পিছতো কন্টেন্ট মনিটাইজেশন টুল পাইছে তমুকে গান ইউজ কৰা পিছতো কন্টেন্ট মনিটাইজেশন টুল পাইছে কিন্তু যিসকলে পাইছে যিসকলৰ লগত ঘটিছে তেওঁলোকক ঘটক বহুতখিনিয়ে মোক সুধিছে যে আমাৰ এনেকুৱা লিমিট লাগি গৈছে বা ইস্যুজ আহি গৈছে যেতিয়া আমি কন্টেন্ট মনিটাইজেশন টুল পাইছো তেতিয়া ইস্যুজ লাগি গৈছে ইয়াৰ আগতে আমি গান ইউজ কৰি আছো তেতিয়া লাগা নাই কিন্তু ইয়াৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিবনে নোৱাৰে আৰু বহুতে সুধে কিন্তু তেতিয়া তেওঁলোকে কি কয় পেজটো কাম নাই পেজটো ডিলিট কৰিব লাগিব নতুন এটা পেজ খুলি লওক ইয়াৰ পৰা কেতিয়াও আৰ্নিং কৰিব নোৱাৰিব কিন্তু এইবোৰ একেবাৰে মিছা আপোনালোকৰ তাত যিখিনি ইস্যুজ আহিছে সেইখিনি 3 মাহলৈ থাকিব তাৰ পৰা লাহে লাহে সেইখিনি নোহোৱা হৈ যাব আৰু ফেসবুকে ইয়াত নিজে লিখি দিছে স্ক্ৰিনশ্বটটো আপোনালোকে চাব পাৰে ইয়াত লিখা আছে যে আপোনালোকে লং ভিডিঅ পৰা পইচা আৰ্নিং কৰিব নোৱাৰে আৰু ফটো ভিডিও টেক্সট ৰিলস ষ্টৰি পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব যাৰ বাবে আপোনালোকে ভাবি আছে আপোনালোকৰ পেজটো কাম নাই পেজটো এটা ডিলিট কৰি দিব লাগিব আৰ্নিং একেবাৰে নহব কিন্তু আপোনালোকে লং ভিডিওত গান ব্যৱহাৰ কৰিছিলে বা কিবা ভুল কৰিছিলে যাৰ বাবে ইস্যুজটো লং ভিডিওত লাগিছে বাকিখিনি পৰা আপোনালোকে আৰ্নিং কৰি থাকিব পাৰিব ইয়াত your video no longer earning money এটো কিয় আহিছে এটো কাৰণে আহিছে আপোনালোকে কিবা ভুল কৰিছে গান ইউজ কৰিছে থাৰ্ড পাৰ্টি মিউজিক ইউজ কৰিছে নাইবা এনেকুৱা কিছুমান বস্তু ইউজ কৰিছে যেটো ফেসবুকৰ পলিচিত নাই জুনে যি কয় তাকে মানি নলব নিজৰ পেজটো আপোনালোকে ভালকৈ চলাই থাকক যেহেতু এটো সুবিধা পাইছে টকা আৰ্নিং কৰিবৰ বাবে আৰু ধুনিয়াকৈ আৰ্নিং কৰি থাকক আজিলৈ মোৰ ভিডিওটো ইমানেই বাই বাই